নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বালিকা সমৃদ্ধি যোজনা আঁচনিলৈ। তো বালিকা সমৃদ্ধি যোজনা আঁচনিৰ অধীনত 500 টকা মহিলাৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব। তো কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব, আবেদনৰ সময়ত কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব আৰু কি লাভ হ'ব, সবিশেষ আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে প্ৰথমে লিখা আছে, কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে 1997 চনত কন্যা শিশুৰ বাবে বালিকা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল। এই সুবিধা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা অৰ্থাৎ BPL পৰিয়ালত জন্মগ্ৰহণ কৰা কন্যাক দিয়া হয়। ইয়াৰ পিছত আৰু কোৱা হৈছে, বালিকা সমৃদ্ধি যোজনাৰ অধীনত কন্যা সন্তানক জন্মৰ পৰা পঢ়া শুনালৈকে বছৰ বছৰ ধৰি আৰ্থিক সাহায্য প্ৰদান কৰে ভাৰত চৰকাৰে। এইখন আঁচনিৰ জৰিয়তে কন্যাসকলে কিন্তু আৰ্থিক সাহায্য লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। তো পঢ়া শুনা কৰি থকা পৰ্যন্ত কিন্তু কন্যাসকল বা ছোৱালীসকলে এইখন আঁচনিৰ জৰিয়তে টকা পায়ে থাকিব। তাৰপিছত ইয়াতে লিখা আছে, প্ৰসৱৰ পিছত 500 টকাৰ আৰ্থিক সাহায্য। আপুনি যদি কন্যা সন্তান জন্ম দিয়ে তেন্তে কন্যা সন্তান জন্মৰ সময়ত 500 টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তাৰপিছত কোৱা হৈছে, প্ৰথমে কন্যা সন্তান জন্মৰ সময়ত প্ৰসৱৰ পিছত মাতৃক 500 টকাৰ আৰ্থিক সাহায্য দিয়া হয়। ইয়াৰ পিছত 10ম শ্ৰেণীলৈকে পঢ়া ছোৱালীসকলক এইখন আঁচনিৰ জৰিয়তে প্ৰতি বছৰেই কিন্তু ভাৰত চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে। তো কিমান টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে সেয়া আপোনালোকক পোনপটীয়াকৈ জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকে শুনি লওক। তো ইয়াতে লিখা আছে, 1ম শ্ৰেণীৰ পৰা 3য় শ্ৰেণীলৈ বছৰি 300 টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। 2 নম্বৰত কোৱা হৈছে, 4ৰ্থ শ্ৰেণীৰ বাবে 500 টকা বছৰি লাভ কৰিব। 5ম শ্ৰেণীৰ বাবে 600 টকা বছৰি লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে, 6ষ্ঠ আৰু 7ম শ্ৰেণীৰ বাবে 700 টকা লাভ কৰিব। 8ম শ্ৰেণীৰ বাবে 800 টকা। লগতে কোৱা হৈছে, 9ম আৰু 10ম শ্ৰেণীত পঢ়ি থকা অৱস্থাত 1000 টকা প্ৰতি বছৰে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। আঁচনিখনত আবেদন কৰাৰ বাবে কি নথি পত্ৰ, কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো নথি পত্ৰৰ ভিতৰত ইয়াতে কোৱা হৈছে, এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপোনাৰ বাবে কিছুমান নথি পত্ৰ থকাটো প্ৰয়োজনীয়। ইয়াৰ ভিতৰত আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, জন্মৰ প্ৰমাণ পত্ৰ, পিতৃ মাতৃৰ পৰিচয় পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ, বাসস্থানৰ প্ৰমাণ পত্ৰ, বেংকৰ পাছবুকৰ সবিশেষ। ইয়াৰ লগতে পাছপোৰ্ট আকাৰৰ ফটোৰো প্ৰয়োজন হ'ব। সাধাৰণতে এইকেইখন নথিৰ সহায়তে কৰিব পাৰিব আবেদন। তো আবেদন ক'ত গৈ কৰিব লাগিব এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো আবেদন সম্পৰ্কে ইয়াতে লিখা আছে, এই আঁচনিৰ বাবে আপুনি অনলাইন আৰু অফলাইন দুয়োটা ধৰণৰ জৰিয়তে কৰিব পাৰিব আবেদন। যদি অফলাইনত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ অংগনবাড়ী কেন্দ্ৰ বা স্বাস্থ্য সেৱা কেন্দ্ৰলৈ যোগাযোগ কৰিব পাৰে। তো আপোনাৰ অংগনবাড়ী কেন্দ্ৰ বা স্বাস্থ্য সেৱা কেন্দ্ৰলৈ যোগাযোগ কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মহিলাই আঁচনিখনৰ বিষয়ে যদি আৰু সবিশেষ জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ত
জনাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো ভাৰত চৰকাৰে ইতিমধ্যে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদান কৰাৰ ডেট উল্লেখ কৰিছে। তো 5 অক্টোবৰ তাৰিখে লাখ লাখ কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব PM কিষাণ আঁচনিৰ 2000 টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এইবোৰ কাম আপোনালোকে কৰিছে নে নাই অতি সোনকালে জনাটো অত্যন্ত প্ৰয়োজনীয়। অন্যথা আপোনাৰ বেংক একাউণ্টত 5 ছেপ্টেম্বৰ তাৰিখে নোসোমাব পাৰে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 টকা। লগতে যিসকল কৃষকে 16 নম্বৰ আৰু 17 নম্বৰ কিস্তি পোৱা নাই সেইসকল কৃষকে যদি এই তিনিখন কাম কৰে তেন্তে 6000 টকা বেংক একাউণ্টত লাভ কৰিব। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো প্ৰথম কামটো হ'ল PM কিষাণ আঁচনিৰ KYC। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ KYC কৰা নাই সেইসকল দুখীয়াই যদি 5 অক্টোবৰ তাৰিখৰ ভিতৰত PM কিষাণ আঁচনিৰ KYC নকৰে তেন্তে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন নাপাব। তো 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ লিংক। তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। 3 নম্বৰ আপডেটটো হ'ল লেণ্ড চিডিং। তো আপোনালোকে নিজৰ মাটিৰ তথ্য পাতিখিনি যদি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই তেন্তে অতি সোনকালে সংযোগ কৰক। অন্যথা নাপাব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 টকা। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এই তিনিখন কাম কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই এই তিনিখন কাম কৰি লওক। তো এতিয়া আপোনালোকক প্ৰদান কৰিম আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10000 টকা কেতিয়া সোমাব? বহুতে হয়তো ভিডিঅ' বনাই কৈ আছে যে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত আজি সোমাই যাব 10000 টকা বা অহাকালি সোমাই যাব 10000 টকা। তো এইবোৰ ভিডিঅ' চাই আপোনালোকে বিশ্বাস কৰিব নালাগে কিয়নো অসম চৰকাৰৰ ফালৰ পৰা এতিয়াও কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে মোৰ চেনেলত ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো গতিকে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ইয়াৰ লগতে চৰকাৰী কোনবোৰ আঁচনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব বিচাৰে আৰু কোনখন আঁচনিৰ টকা পোৱাত অসুবিধাৰ সন্মুখীন হৈছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।